নমস্কাৰ মেধাস শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো ক্লাছ 10 ৰ এডভান্স মেথছৰ আমি যেটো সিৰিজ ষ্টাৰ্ট কৰিছো প্ৰথম ভিডিঅটোত আমি এক্সাৰসাইজ 1.1 কৰিবলৈ যিখিনি আমাক কনসেপ্ট লাগে সেইখিনি আমি ভালকৈ আলোচনা কৰিছো তাৰ পিছৰ ভিডিঅ কিটাত কোৱেশ্চন নম্বৰ 1 2 3 4 কে কোৱেশ্চন নম্বৰ 7 লৈকে আমি আলোচনা কৰিলো আজি আমি কোৱেশ্চন নম্বৰ 8 টো আলোচনা কৰিম আৰু তোমালোকে ইয়াৰ ৰিলেটেড যিখিনি পিডিএফ আছে হ্যান্ড ৰিটেন ফৰ্মত পিডিএফ ডেসক্ৰিপচন বা পিন কমেন্টত তোমালোকে পাই যাবা আৰু সেইখিনি এক্সেস কৰি লবা তোমালোকৰ হেল্প হ'ব সকে গতিকে এতিয়া আমি কোৱেশ্চন নম্বৰ 8 টো লাইছো কি আছে 250 জন সদস্য থকা এটা ক্লাবৰ 130 জনে চাহ খায় আৰু 85 জনে কফি নাখায় কিন্তু চাহ হে খায় যদি সদস্যসকলৰ প্ৰতিজনে চাহ আৰু কফিৰ ভিতৰত অতি কমেও কোনো এবিধ পানীয় সেৱন কৰে তেন্তে কিমানজন সদস্য কফি খায় কিমানজনে চাহ নাখায় কিন্তু কফি হে খায় গোটেইখিনি বস্তুৰ ভিতৰত সবচে ইম্পৰ্টেন্ট গিটা কি আমাৰ নাম্বাৰ গিটা ঠিক আছে 250 জন সদস্য থকা এটা ক্লাবৰ 130 জনে চাহ খায় ওকে মই যদি এটা ভেনচিত্ৰ আকো হয় চাহ খোৱাখিনিক মই এ বুলি কলো কফি খোৱাখিনিক মই বি বুলি কলো ওকে এতিয়া 130 জনে চাহ খায় মানে নাম্বাৰ অফ এ আমাৰ ওলাই আছে 85 জনে কি খায় কফি নাখায় কিন্তু চাহ হে খায় এটা আহিম বাৰু আমি যদি সদস্যসকলৰ প্ৰতিজনে চাহ আৰু কফিৰ ভিতৰত অতি কমেও কোনোবিধ পানীয় সেৱন কৰে ইম্পৰ্টেন্ট যদি সদস্যসকলৰ প্ৰতিজনেই চাহ আৰু কফিৰ ভিতৰত অতি কমেও এবিধ পানীয় সেৱন কৰে মানে এটলিষ্ট এটা খাবই মানে এটা হ'ব তেতিয়াহলে এইটা আমাৰ নিৰ্ণয় কৰিব লাগে এতিয়া চোৱা যিমানখিনি সদস্য আছে গোটেইখিনিয়ে কিবা নহয় কিবা এটা খায় হয় গতিকে টোটাল নাম্বাৰ অফ যিটো সদস্য হেতু কিমান হ'ব হেতু হৈ যাব 250 মানে 250 জন সদস্যই তোমাৰ চাহ বা কফি খায় ঠিক আছে যিকোনো এটা এটলিষ্ট খায় গতিকে আমাৰ গোটেই ইউনিয়নটো নাম্বাৰ অফ এ ইউনিয়ন বি যেটো হ'ব হেতু কিমান হ'ব 250 হ'ব ক্লিয়াৰ সেই বস্তুখিনিকে আমি এটা ভালকৈ ৰিপ্ৰেজেন্ট কৰি লওঁ ওকে তো তোমালোকে জানাই ষ্টাৰ্টিংত কি কৰিব লাগে ধৰি ল'ব লাগে তো ধৰা হ'ল যে a ইকুৱেল টু কি হ'ব চাহ খোৱা সদস্যৰ সংগতি তাৰপিছত বি আমি কি ধৰিম কফি খোৱা সদস্যৰ সংগতি কফি বাকি খোৱা সদস্যৰ সংগতি ইয়াত আমি ইউ ধৰিব নালাগে কাৰণ আমাক টোটাল নাম্বাৰ অফ যিটো সদস্য হেতু কি বুলি কৈছে ইউনিয়ন বুলি কৈ থৈছে আও পকিয়াকে ইয়াত হয় গতিকে আমি ইউ ধৰিব ইয়াত নালাগে এতিয়া যিখিনি দিয়া আছে সেইখিনি লিখি লম ওকে দিয়া কি আছে নাম্বাৰ অফ এ দিয়া আছে কিমান জনে চাহ খায় এটো দিছে 130 জনে চাহ খায় গতিকে নাম্বাৰ অফ এ 130 আৰু কি দিয়া আছে 250 জন সদস্য আছে মানে নাম্বাৰ অফ এ ইউনিয়ন বি কিমান আছে 250 জন আছে নেক্সট কি কৈছে 85 জনে কফি নাখায় কিন্তু চাহ হে খায় কফি নাখায় কিন্তু চাহ হে খায় কফি নাখায় কিন্তু চাহ হে খায় এটোকে উল্টাকে কও চাহ হে খায় কিন্তু কফি নাখায় চাহ হে খায় কিন্তু কফি নাখায় আকৌ এবাৰ চাহ হে খায় কিন্তু কফি নাখায় শুনিছনা তো চাহ হে খায় কফি নাখায় ঠিক আছে মানে নাম্বাৰ অফ আমাৰ a minus b এটুক মই ইন্টাৰসেকশন বুলি লিখিলো হা এটুক হৈ গল a ইন্টাৰসেকশন b এনে লিখি দিছো হ'ব গতিকে নাম্বাৰ অফ a minus b টু কিমান হ'ব আমাৰ 85 ঠিক আছে ওকে এতিয়া আমাক কি লাগে কিমানজন সদস্যই কফি খায় কিমানজনে কফি খায় আমাক হেতু লাগে এটু হৈ গল চাহ খোৱা এটু কফি খোৱা মানে নাম্বাৰ অফ আমাক বি লাগিব ঠিক আছে এতিয়া নাম্বাৰ অফ বি যদি আমি পাবলে হয় আমাক কি লাগিব নাম্বাৰ অফ বি মাইনাস এ আৰু নাম্বাৰ অফ এ ইন্টাৰসেকশন বি লাগিব এটা প্লাস কৰিলে আমি নাম্বাৰ অফ বি পাম হয় নহয় কিন্তু ইয়াত নাম্বাৰ অফ বি মাইনাস এ নাই কতো নাই ইন্টাৰসেকশনটো নাই হয় প্ৰথমতে এটা কাম কৰো আমি ইন্টাৰসেকশনটো উলিয়ালো তপা চিন্তা কৰিম হ'ব ওকে এতিয়া লিখা এটাকে নাম্বাৰ অফ এ ইন্টাৰসেকশন বি এতিয়া এটু পাবা কত হয় কোৱেশ্চনতে এনসাৰ আছে মানে ইয়াতে এনসাৰটো ওলাই আছে সোৱা এটু হৈ গল আমাৰ a - b এখন মিলাকন হয় এখন আমাৰ a ইন্টাৰসেকশন b দুইটা যদি মই প্লাস কৰি দিও কি ওলাব নাম্বাৰ অফ a ওলাব গতিকে নাম্বাৰ অফ
হেতুৰ পৰা আমি কি উলিয়াম নাম্বাৰ অফ a ইন্টাৰসেকশন b উলিয়াই পেলাম কেনেকে a ইন্টাৰসেকশন b নাম্বাৰ অফ a ইন্টাৰসেকশন b ইকুৱেল নাম্বাৰ অফ a মাইনাস নাম্বাৰ অফ a মাইনাস b হয় নহয় চাই লোৱা ঠিক আছে গতিকে নাম্বাৰ অফ a কিমান নাম্বাৰ অফ a minus b 85 গতিকে মাইনাস কৰা কিমান হ'ব 10 পা 5 গলে থাকিব 5 8 4 12 গতিকে কিমান 45 মানে নাম্বাৰ অফ a ইন্টাৰসেকশন b কিমান 45 ঠিক আছে এটো মই 45 বুলি লিখি লও হা একিনতে ওকে এটো এখন 45 ঠিক আছে বাৰু এতিয়া আমাক লাগে কি নাম্বাৰ অফ b লাগে এতিয়া সোয়া আমাৰ ওচৰত নাম্বাৰ অফ a আছে নাম্বাৰ অফ আমাৰ a আছে নাম্বাৰ অফ a ইউনিয়ন b আছে নাম্বাৰ অফ a ইন্টাৰসেকশন b আছে আমাক কি লাগে নাম্বাৰ অফ b লাগে ঠিক আছে গতিকে আমাৰ যেটো ওজি ফৰ্মুলা একদম প্ৰথমতে আমি যেটো কৈছিলো হয় আমি হেতু এপ্লাই কৰিম তো লিখিবা নাম্বাৰ 1 দে এক নম্বৰটো কৈছো আমি জানো কি the number of a union b equal number of a plus number of b minus number of a intersection b okay তো ইয়াৰ ভিতৰত আমাৰ নাম্বাৰ অফ a union b ভ্যালুটো আমাৰ ওচৰত আছে কত গল a union b হেতু 250 নাম্বাৰ অফ a কিমান এটো হৈছে 130 নাম্বাৰ অফ b উলিয়াব লাগে নাম্বাৰ অফ a intersection b এটো উলিয়াই দিছো 45 ঠিক আছে গটিকে আমি কি লিখিম নাম্বাৰ অফ b ইকুৱেল টু কি হ'ব 250 minus 130 plus 45 কে ক্যালকুলেশন আমি এটো সাইডে কৰিছো অকমানকে হয় তো 250 minus 130 কিমান হ'ব 0 5 over 3 গল থাকিব 2 এটো হৈ গল আমাৰ 120 গটিকে 120 লগত তুমি যদি 45 এটা প্লাস কৰা কিমান হ'ব এটো হৈ গল 5 4 2 6 165 ঠিক আছে গটিকে নাম্বাৰ অফ b কিমান হ'ব আমাৰ 165 হয় গটিকে লিখিবা কি লাস্ট লাইনটো লিখিবা যে 165 জন সদস্যই কফি খায় ঠিক আছে লাস্ট লাইনটো লিখিবা ইম্পৰ্টেন্ট হয় এটাকে 165 জন সদস্যই কফি খায় হৈ গল ওকে এতিয়া আমি যেটো নেক্সট পাৰ্ট যেটো সেকেন্ড পাৰ্ট ইয়াৰ হেতুলে আহিম কিমান জনে চাহ নাখায় কিন্তু কফি হে খায় কিমান জনে চাহ নাখায় কিন্তু কফি হে খায় চাহ নাখায় কফি খায় চাহ নাখায় কফি খায় উল্টাকে যদি কও কফি হে খায় চাহ নাখায় কফি হে খায় চাহ নাখায় মানে এটো পাৰ্ট কফি খায় চাহ নাখায় মানে নাম্বাৰ অফ b minus a লাগে গৰিকা ফৰ্মুলা তোমালকে জানাই নাম্বাৰ অফ b minus a কিমান হ'ব number of b minus number of a intersection b দুইটা মাইনাস কৰা number of b কিমান এটো আছিল 165 মাইনাস কৰা 45 আছিল বলা 45 কিমান হ'ব 5 5 গুণ 0 বাকি 12 4 16 120 গৰিকা আমি কিমান পালো যে 120 জনে চাহ নাখায় কিন্তু কফি হে খায় লাস্ট লাইন তোমালকে লিখিবা এটাকে কিমান 120 জনে 120 জন সদস্যই চাহ নাখায় কিন্তু কফি হে খায় তোমালকে লিখিবা লাস্ট লাইনটো ইম্পৰ্টেন্ট মই নিলিখো কাৰণ মোৰ এটা প্ৰবলেম আছে যাক এলা বুলি কয় গটিকে আশা কৰো বস্তুখিনি বুজি পাইছা সগে ইজি আছে সিম্পল আছে তো হেয়াই আছিল বুজি পালেও তোমালকে কমেন্ট বক্সত জনাবা আৰু বুজি নাপালেও কমেন্ট বক্সত জনাবা কাৰণ এলগৰিদমটো মেটাৰ কৰে তোমালক কমেন্টটো মেটাৰ কৰে লাইকটো মেটাৰ কৰে হয় গটিকে হেয়াই আছিল সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং stay curious keep learning